আজি কৃষ্ণগুৰি আশ্ৰমলৈ মই শুনি আছিলোঁ বহুদিনৰ আগৰ পৰাই। আহিম কৈ গুৰুৱে আনিব পৰা নাছিলে। আজি ভগৱানৰ কৃপাত, কৃষ্ণগুৰুৰ কৃপাত মই আজি দৰ্শন পালোঁ। মই দৰ্শন পাই মই হৃদয়ে এটা চুই গৈছে যে এই অসমখন এডাল গুৰুজনে সৃষ্টি কৰি থৈ যোৱা। ভাৰতবৰ্ষ উত্তৰ পূৰ্বাঞ্চলত মধ্যযুগত গুৰুজনে আৱিৰ্ভাৱ হৈ অসমীয়া জাতিটোক বিশ্ব দৰবাৰত আধ্যাত্মিকভাৱে, সাংস্কৃতিকভাৱে, সাহিত্যিকভাৱে তেখেতে প্ৰতিষ্ঠা কৰি থৈ গৈছে। আৰু এতিয়া এই কৃষ্ণগুৰু আশ্ৰমত আহি মই নিজে এটা উপলব্ধি কৰিছোঁ। এই কৃষ্ণগুৰুৰ জৰিয়তে, এই আশ্ৰমৰ জৰিয়তে নানান জাতি বৰ্ণ নিৰ্বিশেষে সকলো তেখেতে আকোৱালি আনিবলৈ বাধ্য হৈছে। কাৰণ এইটো কৃষ্ণগুৰুৰ কৃপা। তেওঁ কৃপা নহ'লে কেতিয়াও এই ভকত বৈষ্ণৱ বা সমস্ত আহি ইয়াত দৰ্শন কৰিবলৈ নাহে। তেওঁ কৃপা লাগিব। আৰু যিটো সময়ত বৰ্তমানৰ সন্ধিখনত পশ্চিমীয়া সংস্কৃতি আহি আমাৰ অসমীয়া জাতিটোক গ্ৰাস কৰিছে, এনে এটা সন্ধিখনত, এনে এটা সময়ত এই কৃষ্ণগুৰু আশ্ৰমে যিটো পদক্ষেপ দি থৈ গ'ল, সেই পদক্ষেপক মই আদৰণি জনাইছোঁ। যে জাতি বৰ্ণ নিৰ্বিশেষে সকলোকে ঐক্যবদ্ধ কৰি ৰাখিবৰ কাৰণে সক্ষম হৈছে। এনে আধ্যাত্মিক দিশটোক তেনে চহকী কৰিবৰ কাৰণে, আৰু যিসকলে আধ্যাত্মিকভাৱে জ্ঞান পোৱা নাই, বিশেষকৈ আমাৰ জনজাতিসকলে আধ্যাত্মিকভাৱে আমি বহুত পিছুৱাই গ'লোঁ। এই কৃষ্ণগুৰু আশ্ৰমত কৃষ্ণগুৰু দীক্ষা লৈ আধ্যাত্মিকভাৱে তেখেতসকলক প্ৰেৰণা যোগাইছে। এইটো এটা ডাঙৰ পদক্ষেপ আৰু ডাঙৰ মহত্ব। এই মহত্বটো যিমান দিন পৃথিৱী জীয়াই থাকিব, ইমান দিনলৈকে এই কৃষ্ণ আশ্ৰমে বা সমস্ত আই মাতৃসকলক যাতে টানি আনি আধ্যাত্মিক জ্ঞান বিলাই দিব। এই আধ্যাত্মিক জ্ঞান বিলাই দিয়াৰ ফলত আমি পিছপৰা জনজাতিসকলে বিশেষকৈ আমি আধ্যাত্মিকভাৱে আগবাঢ়ি গৈছোঁ। এই পদক্ষেপক মই আদৰণি জনাইছোঁ, ধন্যবাদ জনাইছোঁ। ধুনীয়া। ইয়াত একনিষ্ঠভাৱে ধ্যান ধাৰণাই ভগৱান কৃষ্ণক ধ্যান ধাৰণা কৰি যে মানুহৰ জন্ম হোৱাৰ পিছত যে মৃত্যু হ'ব লাগিব অনিবাৰ্য। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।